इस तरह से बनाए हैं मैं और এতিয়া रेडी हलो যাবৰ বাবে किलो गाड़ीत गाइस আমি আহা লোকেশনটো কি हाय गाइस गुड मॉर्निंग सो आज इमितिया पिकनिक जाम तो সেইভাবে এতিয়া ৰেডি হৈছো তো মই পিন্ধিলো জিন্স আৰু টপ পিন্ধিছো গাইস এতিয়া লগাম মই মামাআৰ্থৰ ময়শ্চাৰাইজাৰ এটো তো ভিটামিন সি ডেইলি গ্লো মোৰ এটো ময়শ্চাৰাইজাৰ মানে বহুত ভাল লাগে আৰু আমাক সুট কৰে তো এটো লগাই ললো তাৰপিছত মানে আজি অলপ মেকআপ কৰিম বুলি ভাবিছোঁ আৰু যেহেতু যাম অলপমান সেইবাবে তো এতিয়া লগাই আছোঁ ব্লু হেভেনৰ এইটো মেকআপ মেকআপ মানে হেয়াৰ ফাউণ্ডেশ্যন মাই গড ফুলা কিয় নাযাওঁ ইমান টান দেখিলে খুলি দিছোঁ নিতো গাইছ মই এতিয়া লগাই আছোঁ এইটো I don't know this. तो लगा लो क्या इधर लगा लो हो गाइस बेग ले लेसु मान पिजिए तो पिजी खाब जाम तो माने याते मैं की लो खाओ देखाओ आपनालोक तो गाइस मैं तो बेग ले लिसु बेगटोत माने मैं किबा भराम आरो तो मोर एटा स्कार्फ लैसु माने एटा किबा चेन्ज करब पारो जदि आरो फटो जुति शिप तो एटु ललो तारिसो खेलिबो काने ललो एटु কক বেট Yes, guys, getting ready for picnic. আৰু কি ল চাও লিপষ্টিক ভৰাব লাগিব পানীৰ বটল লাগিব গাইস অলপ মাস্কাৰা লগাই লওঁ মাস্কাৰা লগাই নাছিলো মই মাস্কাৰা লগাই দিয়া थोड़ा सा साजने আগতে গাইস এটা মানে লৈ লৈছো আৰু ময়শ্চাৰাইজাৰ টাইপ গোটে এইটো লৈ লৈছো এটা চাহটো দিলো নাখলি আৰু মেইন বস্তু পানীৰ বটল লাগিব हाँ ले लो पानी बोतल तो अभी इधर पानी बोतल भी ले लिया कि ट्रैवल करना है लॉन्ग जर्नी तो मेरा हो गया पैकिंग तो फिलहाल मैं तैयार हो गई हूँ गाइस तो मेरा लुक इस तरह से बना है मैंने थोड़ा सा आईलाइनर लगाया काजल नहीं लगाऊंगी बाद में वो काला काला पड़ जाता है तो इसलिए तो अभी आईलाइनर लगा लिया है उसके बाद अभी लगाऊंगी लिपस्टिक उसके बाद फाइनली मैं तैयार हो जाऊंगी খাবৰ কাৰণে কিবা কিবি ললো আৰু পিঠা চিঠা কিবা কিবি লৈছো কাৰণ ৰাস্তাত খাবৰ বাবে আৰু পিঠা আৰু কিবা চাটনি লৈছো তো এইটো আৰু আমাৰ খাৱাৰ পেকেজ গাইস মই এতিয়া ওলালো আৰু এতিয়া ৰেডি হলো গাইস गाइस মই হৈ গলো ৰেডি গাইস সো মই ব্ল্যাক কালাৰ পিন্ধিছো এটো ট্ৰাউজাৰ পানী বটল এতিয়া মানে ৰাতিপুৱা হৈছে মৰ্নিং তো এনেকুৱা ধৰণৰ কুঁৱলী পৰি আছে মানে
তো এতিয়া আমি ওলাই যাম আৰু মই এতিয়া জোতা পিন্ধিব বাকী আছে, বাকী হৈ গ'ল মানে মোৰ। তো এতিয়া জোতাযোৰ পিন্ধি লওঁ। তো গাইজ দেখিছে বেকগ্ৰাউণ্ডত কুঁৱলী পৰি আছে, পৰিৱেশ গাইজ, কুঁৱলী কুঁৱলী। জোতা এযোৰ কিনিব লাগিব, পুৰা হাঁহি জোতা কি যে হ'ব মানে, হে ভগৱান। তো জোতা পিন্ধোতে বহুত টাইম লাগে মানে। এতিয়া মানুহ ৰখি আছে আমাক, সোনকালে ওলাই লওঁ, জলদি যাব লাগে। কাৰণ দূৰ আছে জেগাটো অলপ সেইবাবে। তো তাতে মানে নেটৱৰ্কো নাপাম চাগে, নেটৱৰ্ক নাই, গৈ আছোঁ আমি, তাতে নেটৱৰ্ক নাই একচুৱেলি। চ' মোবাইলত পাব নাপাওঁ। ৰেডি হ'লোঁ যাবৰ কাৰণে। তো গাইজ আমি এতিয়া ৰেডি হ'লোঁ যাবৰ বাবে। তো এতিয়া ফাইনেলি ৰেডি আমি। এইকেইটা পইচা লোৱা। কুঁৱলী পৰি আছে গাইজ, এনেকুৱা ধৰণৰ কুঁৱলী, মৰ্ণিং টাইমটো সেইবাবে। তো এতিয়া আমি বৰ্তমান গাড়ীত উঠি গ'লোঁ। এতিয়া যাবৰ বাবে ৰেডি। আজি আমি মানে ফেমিলি যাই আছোঁ পিকনিক খাবৰ কাৰণে, আৰু আমি গৈ আছোঁ বৰ্তমান বগামাটি, ভূটান বৰ্ডাৰত থকা প্লেচটোত। তো এতিয়া আমি গাড়ীত উঠিলোঁ যাবৰ বাবে। তো সকলোৱে উঠিলে গাড়ীত। তো এতিয়া আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ, আমাৰ পিকনিক স্পটত যোৱা যাত্ৰা। তো এইটো আমাৰ 2026ৰ প্ৰথমটো পিকনিক ট্ৰিপ। তো চাই থাকক আপোনালোকে মোৰ ভ্লগটো, আমি কি কৰোঁ আজি গোটেই দিনটো। তো এনেদৰে এতিয়া আমি গৈ আছোঁ। ৰাতিপুৱা এতিয়া বাজিছে 6টা। তো যাই পাওঁতে চাগে আমাৰ গোটেই টাইমটো লাগি যাব আপোনাৰ 11টা। আৰু মৰ্ণিং টাইমতে ঠাণ্ডা দিনটো, সেইবাবে বহুত বেছি ঠাণ্ডা পৰিছে। তো এনেদৰে কাণে চানে পূৰা মাফলা চাফলা লৈ গৈছোঁ, আৰু বাহিৰত বহুত বেছি ঠাণ্ডা। তো এতিয়া আমাৰ গাড়ীৰ মানুহবোৰো এতিয়া সকলো এতিয়া ৰেডি হৈছে যাবৰ কাৰণে। ঠাণ্ডা লাগিছে, তো কাণত লৈ লৈছোঁ এইখন মাফলাখন। গৈ আছোঁ তো যাবখিনি ওলালোঁ আমি চবে। বহুত ঠাণ্ডা। তো আমাৰ এতিয়া মানুহবিলাক উঠিছে গাড়ীত বৰ্তমান। তো মাহঁতো আজি পিকনিক খাব যাম। পিকনিক খাবলৈ যাওঁ আমি বগামাটি। হয়, বগামাটিলৈ যাম আজি। তো এনেদৰে আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ, আৰু দেখিছে আমাৰ গাড়ীত পূৰা গাড়ী ফুল হৈ আছে, ভৰ্তি হৈছে পূৰা, মানে বহিবৰ কাৰণে জেগা নোহোৱা হৈ গৈছে এনেদৰে। আৰু তথাপিও আমি কিবাকৈ মিলাই গৈছোঁ আৰু। তো এনেদৰে আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ যাবৰ কাৰণে। তো বহুত এক্সাইটেড হৈ আছোঁ। তো এনেকুৱা লাগিছে কেতিয়া পাম। আৰু পিকনিক ট্ৰিপটো তো এনেদৰে আমাৰ ফেমিলি মেম্বাৰ আৰু লগতে আমাৰ ওচৰ পাজৰৰ মানুহবোৰ আমাৰ লগত আহিছে। তো এইটো একচুৱেলি মোৰ ফ্ৰেণ্ডৰ লগত যোৱা কথা আছিলে, বাট আমাৰ ফ্ৰেণ্ডৰ লগত যোৱা প্লেনটো কেঞ্চেল হৈ গ'ল। তো সেইবাবে মাহঁতৰ লগতে আহিলোঁ মই পিকনিক খাবৰ কাৰণে। তো দেখিছে বাহিৰত এনেদৰে কুঁৱলী পৰি আছে। তো এনেদৰে আমাৰ জাৰ্ণি আৰম্ভ হ'ল, আৰু আমি আজি গৈছোঁ বগামাটি, ভূটান বৰ্ডাৰত থাকে। আৰু ডিচেম্বৰৰ পৰা পূৰা জানুৱাৰী ফেব্ৰুৱাৰী মাহলৈ এনেদৰে মানুহবোৰে পিকনিক খাবৰ কাৰণে আহে, আৰু এইটো টাইমততো বেছিকৈ আহে। আৰু আমি বৰ্তমান নতুন বছৰত আহিছোঁ 2026ৰ। আজি 5 তাৰিখ। তো আজি আমি আহিলোঁ পিকনিক খাবৰ কাৰণে। তো বহুত বেছি এক্সাইটেড হৈ আছোঁ, কাৰণ মই ট্ৰেভেল কৰি বহুত বেছি ভাল পাওঁ, আৰু জাৰ্ণি কৰি কেনে। তো মই বহুত দিন এনেদৰে জাৰ্ণি কৰা নাই, তো ভাল লাগিছে আজি ইমান দিনৰ মূৰত এনেদৰে বহুত দীঘলীয়া জাৰ্ণি কৰি কেনে অলপমান ঘৰৰ পৰা দূৰত আহিছোঁ।
একচুৱেলি ভূটান বৰ্ডাৰ। তো আমি এনেদৰে আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু এনেদৰে জাৰ্ণি কৰিলে নিজৰ মাইণ্ডবোৰো ফ্ৰেছ হৈ থাকে, কাৰণ আমি বহুত বিজি লাইফ স্কেডিউলত থাকোঁ, অফিচ ঘৰ, সেনেদৰে অলপমান মাইণ্ডবোৰো অলপমান ডিষ্টাৰ্ব হৈ থাকে। তো এনেদৰে কেতিয়াবা ওলাই আহিলে নিজৰ মনবোৰো ভাল লাগে, ফুৰি তেতিয়া মাইণ্ডবোৰো ফ্ৰেছ হয়। তো এনেদৰে মই কেতিয়াবা সময় পালে এনেদৰে অহা যায়, আৰু ফেমিলি মেম্বাৰ নহ'লে ফ্ৰেণ্ড চাৰ্কেলত আহি আকৌ বেছি ভাল লাগে। তো আপোনালোকে কোনে বাৰু জাৰ্ণি কৰি ভাল পায়, আপোনালোকে প্লিজ কমেণ্ট ছেকশ্যনত জনাব পাৰে আৰু আপোনালোকৰ নিজৰ মনৰ মন্তব্যবোৰ দিব পাৰে। তো এনেদৰে আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। তো এনেদৰে অলপ পিছত আমি পামেই আমাৰ প্লেচটো। তো এতিয়া আমি বগামাটি পাওঁ হৈছোঁ, তাৰে মাজতে আমি দোকানত সোমালোঁ চাহ খাবৰ কাৰণে। তো এতিয়া আমি বৰ্তমান দোকানত সোমাই অলপ চলপ চাহ খাই আছোঁ, আৰু 15 মিনিট পিছত আমি আমাৰ প্লেচটো পাম। গাইজ এতিয়া খাই আছোঁ গৰম চাহ। ওচৰতে ৰখিলোঁ, চাহ খালোঁ। মানে আমি পালোঁ আৰু অলপ আছে 10 মিনিটৰ ৰাস্তা। আমি ইয়াতে খাব আহিছিলোঁ চাহ। So finally আমি পাই গ'লো আমাৰ পিকনিক প্লেচ বগামাটি। ফাইনেলি আমি পালোঁ আমাৰ কথা নাই বোলে মানুহ যোৱা নাই যেতিয়া হাই গাইজ, বৰ্তমান আমি পালোঁ আহি। তো এতিয়া আমি ইয়াতে আমি বৰ্তমান আহি পালোঁ আমাৰ পিকনিক প্লেচ বগামাটি। আজি আমি ইয়াতে পিকনিক খাম, আৰু আমাৰ জেগাডোখৰ বাছি লৈছোঁ। খুবেই ধুনীয়া জেগাত বাছি লৈছোঁ, একেবাৰে নদীৰ ওচৰতে। তো এতিয়া আমাৰ ইয়াতে পিকনিক খাম আজি। তো আমাৰ লগতে আমাৰ সকলোবোৰ মানুহ আহিছে লগতে, আৰু এতিয়া পিকনিকৰ যোগাৰ চলি আছে, আৰু জেগাডোখৰ আমি বাছি ল'লোঁ য'ত খাম। তো এতিয়া আহি পোৱাৰ লগে লগে আমি ইয়াতে অলপ চলপ চেলফি উঠাৰ আৰম্ভ কৰি দিলোঁ, আৰু ইয়াতে ঘোঁৰাও আছে এনেকুৱা ধৰণৰ। লগতে এতিয়া আমি ইয়াতে আমাৰ জেগাডোখৰ ল'লোঁ। তাৰপিছত আমি এতিয়া কৰি আছোঁ ব্ৰেকফাষ্টত আমাৰ বহুত কিবাকিবি আনিছিলে, ফল মূল, তাৰপিছত পিঠা, তাৰপিছত চাহ তাহ এনেকৈ আমি এতিয়া খাওঁ। তাৰপিছত আমি কৰিব পিকনিকৰ খানাৰ যোগাৰ। তো এতিয়া প্ৰথমতে ব্ৰেকফাষ্টটো কৰি লওঁ, তাৰপিছত আমি খানাৰ যোগাৰৰ কাম কৰিব লাগিব। তো এতিয়া আমি চাহ পানী খাই লওঁ, আৰু এইবোৰ হৈছে আমাৰ আজি পিকনিক পাৰ্টিৰ মানুহ। তো এনেদৰে পিকনিক খাব আহিলে ভাল লাগে, আৰু নতুন বছৰত এনেদৰে সকলো মানুহে আহে পিকনিক খাব ফেমিলিৰ লগত নহ'লে ফ্ৰেণ্ডছৰ লগত। তো এতিয়া আমি খাই আছোঁ চাহ। তাৰপিছত আমি চব্জি কাটা আৰম্ভ কৰিম চাহ পানী খোৱাৰ পিছত, আৰু ভাতৰ যোগাৰো কৰিব লাগিব। তো আমি আজি এইখিনি প্লেচ বাছি লৈছোঁ নদীৰ ওচৰত, আৰু ইমান ধুনীয়া প্লেচটো, আৰু ইমান ধুনীয়া ধুনীয়া হাৱা আহি আছে। তো এই ঠাণ্ডাৰ বতৰ ন, অলপ ঠাণ্ডাও লাগি আছে অলপ চলপ। তো ব্ৰেকফাষ্টৰ বাবে আমি ঘৰতে কিবা কিবি বনাই আনিছিলোঁ, আৰু আণ্টিহঁতেও ঘৰতে কেক চেক বনাই আনিছিলে। চ' বহুত ধুনীয়া ধুনীয়া কেক খালোঁ, চকলেট কেক, পিঠা এইবোৰ খালোঁ ব্ৰেকফাষ্টত। তো আমি বাহিৰা ব্ৰেকফাষ্ট কিনিব দৰকাৰেই নহ'ল,
ঘৰতে বনোৱা পিঠা লাড়ু এইবোৰ খালোঁ চাহ তো চাহ পানী খাই উঠি এতিয়া সকলোৱে চব্জি কটাত লাগি গ'ল আৰু এতিয়া মানে ভাতৰ যোগাৰ হ'ব আৰু তো আণ্টিহঁতে এতিয়া চব্জি কাটি আছে তো মই মানে নাকাটো আণ্টিহঁতে কাটিব তো মই এনেদৰে ভিডিঅ' কৰিলোঁ আৰু আজি আমাৰ আইটেমত বহুত কিবা কিবি থাকিব ভেজ আইটেমো থাকিব নন ভেজো থাকিব তো এনেদৰে আমাৰ এতিয়া খানাৰ যোগাৰ হ'ব আৰু তাৰে মাজতে মই ইয়াৰ পৰা যাই অলপ মানে চাই আহোঁ জেগাখিনি আৰু এতিয়া আমি আহিলোঁ অলপ জাগা চাবৰ কাৰণে ইয়াৰে আৰু খুবেই ধুনীয়া প্লেচটো তো আমি আহি কেনে এতিয়া ইয়াতে ফটো চটো উঠোঁ তো ইমান দিনৰ মূৰত যেনেকৈ গুৱাহাটীৰ বাহিৰত আহিছোঁ ন ইমান ভাল লাগিছে কিবা এটা তো মানে এনেকৈ ট্ৰেভেল কৰি ভাল পাওঁ আৰু এনেকুৱা লং জাৰ্ণি কৰি তো বহুত দিনৰ মূৰত এনেদৰে লং জাৰ্ণি কৰিব আহিছোঁ আৰু লগতে পিকনিক খাব আহিছোঁ আৰু এনেকুৱা মানে নেচাৰেল জেগা মই খুবেই বেছি ভাল পাওঁ মানে নদী পাহাৰ এনেকুৱা টাইপৰ জেগাবিলাক তো আহি আৰু পানীটো যে ইমান চাফা পূৰা আইনাৰ নিচিনা পাথৰবোৰ দেখা পায় ইমান ধুনীয়া পানীটো পূৰা গৰম দিন হ'লে মানে গায়ে ধুলো হয় কিন্তু ঠাণ্ডা দিন আৰু বহুত পানীটো যে কি ঠাণ্ডা নহয় ঠাণ্ডা পানীত মানে মই ভিডিঅ' বনাব আহিছোঁ এতিয়া খচিব আহিছোঁ আৰু পানীটো মানে বেছি দ নহয় মানে বেছি দোৱা নহয় আৰু আহিব পাৰি তো এনেদৰে আমি ইয়াতে ভিডিঅ' ৰিল চিল কিবা কিবি বনালোঁ আমি পিকনিক আৰু মই আহি কেনে পূৰা ভিডিঅ' বনোৱাত লাগি গৈছোঁ মানে আমি পিকনিক খাব আহিছোঁ বাট একো এটা কাম কৰা নাই তো মাহঁতে মানে চব্জি কাটি আছে কিবা কিবি বনাব তো আমি প্লেচডোখৰতে আহি ভিডিঅ' ৰিল চিল কিবা কিবি বনাই আছোঁ কাৰণ পানীখিনিত মানে ইমানেই ধুনীয়া পানীখিনি নামি কেনে আহিবই মন নাযায় আৰু এনেদৰে আমি বহুত টাইম থাকিলোঁ ইয়াতে আৰু আজি বহুত বেছি মানুহ আহিছে পিকনিক খাবৰ কাৰণে আৰু আজি মানে এইটো পিকনিকৰ চিজন বাবে মানে মানুহ পুৰা ভৰ্তি আৰু জেগাবোৰত বিহাইণ্ড দ্য চিন আজি দেখাব বিচাৰিলোঁ তো এইবিলাক হৈছে মানুহ আৰু দেখিছে ইমান গাড়ী তাৰপিছত বাছ চাছ এইবিলাক আহিছে তো মানুহবোৰ দেখিছে এইবিলাক চব মানুহ ইয়াতে পিকনিক খাবৰ কাৰণে আহিছে তো ইয়াতে কিবা মেলাও বহোৱা হৈছে তো আমি মেলাৰ ডোখৰ ফালে যোৱা নাই আৰু তো এইবোৰ মানুহ ইয়াতে পিকনিক খাবৰ কাৰণে আহিছে আৰু ইয়াতে এইবিলাক দেখিছে ঘোঁৰাও আছে তো আপোনালোকে আহিলে ইয়াতে ঘোঁৰাটো উঠিব পাৰে এক্টিভিটিছ আছে আৰু কিবা কিবি আৰু এতিয়া মই চাৰিডোখৰে চাই আছোঁ আৰু এতিয়া মই আৰু মোৰ লগত আহিছে আণ্টি তো আণ্টি আৰু মই অলপ বজাৰ কৰিব গৈ আছোঁ একচুৱেলি আমাৰ কিবা মছলা চছলা অনা হোৱা নাছিলে চ' সেইবাবে এতিয়া দোকানত যাই এইবিলাক বস্তু আনিব যাওঁ খানাৰ যোগাৰ কৰিব লাগিব তো এতিয়া আমি দোকানৰ ফালে আহিলোঁ আৰু মোৰ লগত আহিছে আণ্টি আণ্টি আৰু মই মছলা বিচাৰি যাই আছোঁ এতিয়া বৰ্তমান মছলা ভৰি গ'ল ইয়াতেতো পিকনিক চলি আছে লগতে এইবিলাক দোকান পোহাৰবোৰো ইয়াতে বহাইছে মানে মানুহক কিছুমান লাগতিয়াল বস্তুৰ দোকান আৰু ফ্ৰুট চুটো ইয়াতে পোৱা যায় চালাড এইবিলাক বিভিন্ন ধৰণৰ কিবাকিবি আৰু বগৰী ইয়াতে বহুত বেছি বগৰী আছে বগৰীৰ গছ মানে পূৰা ভৰ্তি আৰু জেগাখিনিত আৰু এইবিলাক দেখিছে এইবিলাক চব বগৰীৰ গছ তো এইবিলাক বগৰীৰ গছ লগতে এইবিলাক জেগাত বিক্ৰীও কৰে বগৰী পিকনিকৰ চিজন সেইবাবে মানুহ আণ্টিয়ে এতিয়া দোকানৰ মছলা
তো আমাৰ ইয়াতে বৰ্তমান চব যোগাৰ হৈছে, লগতে আমাৰ খানা চানাও মাহঁতে বনোৱা হৈয়ে গৈছে আধা আধি। তো এনেদৰে বনাই আছে কিবা কিবি ইয়াতে। মই আধা ভিডিঅ' কৰিব নোৱাৰিলোঁ, অলৰেডি মানে বনোৱা চনোৱা হৈয়ে গৈছে। তো এনেদৰে এতিয়া এইবিলাক খানা চানা বনোৱা হোৱাৰ পিছত আৰু আমি অলপ পিছত খাম আৰু তাৰপিছত ইয়াতে ভেজ আইটেম নন ভেজ এইবিলাক চব বনোৱা হৈছে ইয়াতে। তো আমাৰ মানে চব হৈয়ে গ'ল। তাৰপিছত আমি ইয়াতে বগৰীও খালোঁ। এইটো দেখিছে বগৰী, ইয়াৰে বগৰী হয় লোকেল। তো বগৰী খালোঁ আৰু লগতে আমাৰ খানা বনাই আছে। বিভিন্ন ধৰণৰ মানুহ আহিছে, পিকনিকত চব পিকনিক খোৱাই মানুহ। তো গাইজ আমি এতিয়া বৰ্তমান তো আমি এতিয়া ভাতটো খাই লওঁ। তো আৰু লগ পাই আপোনালোকক লগত। এতিয়া আমাৰ ভাত পানী খোৱা হ'ল। ভাত পানী খোৱা হোৱাৰ পিছত আমি অলপমান ইয়াতে অলপ পিছত আমি যাম ব'টিং কৰিবৰ কাৰণে। তো এতিয়া বৰ্তমান আমি ব'টিং কৰিব আহি গ'লোঁ। তো ইয়াতে ব'টিঙৰ এক্টিভিটিছবিলাকো আছে, লগতে পেৰাগ্লাইডিং কৰা এক্টিভিটিছো আছে। চ' আমি পেৰাগ্লাইডিং নকৰোঁ, তো আমি এতিয়া ব'টিং কৰিম। তো এতিয়া আমি ব'টত উঠিছোঁ আমি গোটেইকেইজন। তো ইয়াতে ব'টিঙৰ একজনৰ 100 ৰুপিজকৈ লয়। তাৰপিছত এইবোৰ দেখিছে, এইবোৰ কৰিব পাৰি ইয়াতে। তো এতিয়া আমি ব'টিঙৰ মজা লৈ আছোঁ গোটেইকেইজনে। ইমান যে ভাল লাগিছে নহয় ব'টিং। আমি গোটেইকেইজনী উঠিছোঁ নাৱৰ নিচিনা। তো খুবেই বেছি ভাল লাগিছে আৰু লগতে মোৰ গোটেইকেইজনী উঠিছোঁ ইয়াতে। মোৰ মানে সেইবোৰো কৰিব মন আছিলে বাকী এক্টিভিটিছবোৰো, কিন্তু আমাৰ আবেলি হৈছে। তো আমিও আবেলি হোৱাৰ বাবে বাকী এক্টিভিটিছবোৰ কৰিব নাপাম আমি। আৰু মোৰ মোবাইলতো চাৰ্জ বহুত কম আছে। তো এতিয়া আমি ব'টিং কৰিলোঁ ইয়াতে, ব'টিঙৰ মজা ল'লোঁ। দেখিছে ইমান মানুহ ইয়াতে পিকনিক খাবৰ কাৰণে আহিছে। চ' ইয়াতে পিকনিকৰ লগতে আমি ব'টিঙৰ মজাও লৈ আছোঁ। চ' বহুত বেছি ভাল লাগিছে আৰু। তো আপোনালোকেও ইয়াতে আহিলে পিকনিকৰ ছিজনত এতিয়া ব'টিং কৰিবলৈ পাব আৰু সুবিধা। মই মানে পিকনিকৰ ছিজনতে আহিছোঁ, এইবাৰ প্ৰথম আহিছোঁ মই বগামাটি। তো ঠাইডোখৰত আহি খুবেই বেছি ভাল লাগিছে। তো এইটো ঠাই আছে ভূটান বৰ্ডাৰ। তো ওচৰত ভূটানখন আছে, আহিলে ভূটানখনো দেখা পাব আপোনালোকে। তো এতিয়া ব'টিং কৰি উঠি আমি ইয়াৰ পাহাৰৰ এটা বুদ্ধিষ্ট টেম্পল আছে তালৈ যাম। তাৰ পৰা গৈ আমি ঘৰলৈ যাম। আৰু এতিয়া আমাৰ ইয়াতে ব'টিং কৰা হৈ গ'ল। তো আমি এতিয়া আহিলোঁ বুদ্ধিষ্ট টেম্পলটো চাবলৈ। তো এতিয়া আমি বুদ্ধিষ্ট টেম্পলটো চাই লওঁ, তাৰপিছত ঘৰলৈ যাম। তো এতিয়া আমি আইচক্ৰীমো পালোঁ। তো এইখিনি জেগাতে আছে বুদ্ধিষ্ট টেম্পলটো। তো অলপ উঠিব লাগে পাহাৰৰ ফালে। তো এতিয়া আমি ইয়াতে টেম্পলটো চাই লওঁ, চাই মেলি ঘৰলৈ যাওঁ আৰু। তো এতিয়া আবেলি এনেদৰে টেম্পল চেম্পল চাই মেলি এতিয়া আমি আহি গ'লোঁ। তো এতিয়া আমি ঘৰলৈ যাওঁ, কাৰণ আবেলি হৈছে। চ' অলপ পিছত আন্ধাৰ হ'ব, সেইবাবে এতিয়া আমি ওলালোঁ ইয়াৰ পৰা। তো আমি এতিয়া ঘৰত গৈ আছোঁ। তো আজি খুবেই ভাল লাগিল। আজি বহুত মেমৰিজ ক্ৰিয়েট কৰিলোঁ ফেমিলি মেম্বাৰৰ লগত, লগতে মাহঁতৰ লগত। তো আজি পিকনিক ট্ৰিপটো আমাৰ এনেদৰে আমি পালন কৰিলোঁ। এতিয়া অলপ ৰেষ্ট লওঁ, কাৰণ বহুত দূৰ জাৰ্ণি কৰি আহিলোঁ। তো আজি ব্লগটো মই ইয়াতে সামৰিছোঁ। আৰু যদি আপোনালোকে মোৰ ব্লগটো চাই ভাল পাইছে, প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব দেই। তো আজিলৈ বাই বাই, গুড নাইট।